উৎসৱ দীপাৱলী আৰু সমান্তৰালকৈ অনুষ্ঠিত হৈছে শ্যামাকালী পূজা আৰু এই মুহূৰ্তত মই আজি পৰিৱেশ দেখুৱাম গোৱালপাৰাৰ এটা অতি ঐতিহাসিক মন্দিৰ হলমাৰীৰ কালী মন্দিৰত উপস্থিত আছোঁ আৰু কালী মন্দিৰৰ পৰিৱেশ প্ৰথমতে মোৰ সহযোগী নিপুলগীয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ৰাতিপুৱাৰ পৰা আচলতে দূৰ দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে আচলতে ইয়াত ভিৰ কৰাৰ পৰিলক্ষিত হৈছে কাৰণ এটা শক্তিপীঠ আৰু ইয়াত এই যিটো কালী মন্দিৰ এই কালী মন্দিৰৰ প্ৰতি এটা বিশ্বাস আছে যে ইয়াত আচলতে মানসা কৰিলে মনৰ কামনা পূৰ্ণ হয় সেই লৈ আচলতে ইয়াত প্ৰতিটো দিনেই ইয়াত সমাগম থাকে আৰু আজি যিহেতু কালী পূজা আৰু সেই কালী পূজাৰ কাৰণে ইয়াত আচলতে ভিৰ দুগুণ হোৱা পৰিলক্ষিত হৈছে কাৰণ মই ইয়াৰ পৰিৱেশ দেখুৱাম কাৰণ ইতিমধ্যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ এটা মাহ অতিক্ৰম কৰিছে আৰু সকলোৱে আচলতে যদিও মনত আনন্দ নাই তথাপিও এনেদৰে অহাৰ পৰিলক্ষিত হৈছে আৰু আমি কথা পাতিম মোৰ সহযোগী নিপুলীয়াৰ পৰিৱেশ আজকা দীপাৱলী আমি ইয়াৰ পৰিৱেশ দেখুৱাম আৰু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আজি পোহৰৰ উৎসৱ দীপান্বিতা আৰু দীপান্বিতাৰ সমান্তৰালকৈ আচলতে আজি কালী পূজাৰ যি ভক্তৰ ভিৰ আমি ইয়াত কথা পাতিবলৈ চেষ্টা কৰিম দূৰ দূৰণিৰ পৰা অহা আচলতে ভক্তপ্ৰাণ ৰাইজে ইয়াত ভিৰ কৰাৰ পৰিলক্ষিত হৈছে মোৰ সহযোগী নিপুলে যদিও অলপ আগুৱাই আহে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু পোহৰৰ উৎসৱ দীপান্বিতা আৰু সমান্তৰালকৈ অনুষ্ঠিত হৈছে আজি কালী পূজা কি ক'ব আপোনালোকে জানে গোৱালপাৰা চলমাৰী মন্দিৰ এটা জাগ্ৰত মন্দিৰ আজি ৰাতিপুৱাই পূজা দিব আহিলোঁ আৰু জুবিনদাবিহীন এইবাৰ পূজাও গ'ল কালী পূজা দীপাৱলী মানুহৰ মনত সেই উৎকণ্ঠাটো নাই চবৰ মনে মনে এটাই কৰজুৰি মাৰ চৰণত প্ৰাৰ্থনা জনাইছে যে জুবিনদাই ন্যায় পাওক আৰু দোষীয়ে শাস্তি পাওক আচলতে উৎসাহ উদ্দীপনাবিহীনভাৱে আচলতে অনুষ্ঠিত হৈছে পূজা প্ৰতি উৎসাহ নাই আচলতে কাৰণ যিহেতু প্ৰাণৰ শিল্পীগৰাকী আচলতে নোহোৱা হৈছে মই তোমালোকৰ লগত অলপ কথা পাতিব বিচাৰিম কাৰণ জুবিনদাবিহীনভাৱে সকলো আচলতে অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে পূজা অৰ্চনা গ'ল মানুহৰ মনত কাৰো যেন শান্তি নাই কি ক'বা তুমি মানে এতিয়া দিৱালীৰ কাৰণে মানে সবকে হেপী দিৱালী কৈছোঁ আৰু এইটো কথা হয় জুবিনদাবিহীন এটা মাহ সম্পূৰ্ণ হ'ল ভগৱান যদি সোনকালে তদন্তটো লাগে আমাক তেওঁ সেইটোৱে আৰু আজি দীপাৱলী পোহৰৰ উৎসৱ বহুতে আচলতে আজি ফটকা নুফুটোৱাৰ কাৰণে আহ্বান জনাইছে যে পোহৰেৰে আজি দীপাৱলী উদযাপন কৰক তুমি কি ক'বা মোৰ মতে ফটকা ফুটোৱাটো মানে মেণ্ডেটৰী নহয় মেইন হৈছে আমাৰ চাকিটো জ্বলাব লাগিব লগতে জুবিনদাৰ নামত এগছি চাকি যাতে সকলোৱে জ্বলায় সেইটোৱে সকলোৰে এটা কথা মই পুনৰবাৰ দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ কাৰণ যিহেতু এই পূজাৰ